এখন আটকধুনীয়া ষ্টেডিয়াম উপহাৰ পালে ওদালগুৰিবাসীয়ে। বিধায়ক পুঁজিৰে আবণ্টিত ওদালগুৰি ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বৰুৱে। বিটিআৰত এখন আটকধুনীয়া ষ্টেডিয়াম এইবেলি ওদালগুৰি ৰাইজক বিধায়ক পুঁজিৰে উপহাৰ দিলে বিধায়ক চৰণ বৰুৱে। উল্লেখ্য যে অসম চৰকাৰৰ পৰা 10 কোটি টকাৰে অনুমোদিত সপোনৰ প্ৰজেক্ট নিৰ্মাণ কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বৰুৱে। লগতে বিধায়ক চৰণ বৰুৱে শুভ উদ্বোধন কৰা অনুষ্ঠানত ধনচিৰি সমষ্টিৰ MCL ফ্ৰেছ মুছাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, সমাজকৰ্মী মেনন মুছাহাৰী, ৰবীন চন্দ্ৰ মুছাহাৰীৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। ওদালগুৰি কলেজৰ প্ৰয়াত অধ্যক্ষ শৈলেন ব্ৰহ্মৰ ভূমিত আজি বিধায়কৰ পুঁজিৰে আজি ওদালগুৰি ৰাইজে উপহাৰ হিচাপে লাভ কৰে। অন্যহাতে এতিয়াৰে পৰা ওদালগুৰি জিলাখন ক্ৰীড়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্ম উৎসাহিত হোৱাৰ লগতে আগন্তুক দিনত আগবাঢ়ি যাব পাৰিব বুলি মন্তব্য ৰাখে প্ৰাক্তন ক্ৰীড়া সন্থাৰ সভাপতি ৰিহন দৈমাৰীয়ে। আজি শুভ উদ্বোধন কৰা খেলপথাৰখনত মাজবাট আঞ্চলিক ক্ৰীড়া সন্থা বদাম নলবাৰী মহিলা ক্ৰীড়া সন্থাৰ মাজত এখনি ফুটবল খেল অনুষ্ঠিত হয়। আজি খুব ভাল দিন। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল। এনে ওদালগুৰি জিলা ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট ভাল, বহুতো প্ৰতিভা ল'ৰা ছোৱালী আছে, তথাপিও ইয়াত খেলিবৰ কাৰণে আমাৰ তেনেকুৱা ভাল ষ্টেডিয়াম নাছিল। আৰু ওদালগুৰিবাসী এইটো চবেই এটা অভাৱটো অনুভৱ কৰিছিলে। তাৰ কাৰণে বিভিন্ন সময়ত এটা ষ্টেডিয়াম কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছিলে। কিন্তু মই যোৱা 2018 চনত বিধায়ক হোৱাৰ পিছত এটা সুযোগ পালোঁ যে MLA হিচাপে তোমাৰ যদি সপোনৰ কিবা এটা প্ৰজেক্ট আছে বনাব পাৰে, আৰু ইয়াৰ কাৰণে আমাক 10 কোটি টকা দিছিলে। মই ভাবিলোঁ যে আমাৰ ওদালগুৰিত যিহেতু এটা ডাঙৰ সমস্যা আৰু সমষ্টিৰ কাৰণে কৰিব লাগে, অঞ্চলটো আকৌ মাজবাট সমষ্টিত পৰে, মই ভাবিলোঁ মাজবাটতো একে সমস্যা, জিলাতো একে সমস্যা, তাৰ কাৰণে মাজবাট সমষ্টিৰ ষ্টেডিয়ামখন মই পুৰণি গড়েমাৰীত বনাম এই হিচাপে ইয়াত বনাইছিলোঁ। তো আজি হৈ উঠিল, খুব ভাল ষ্টেডিয়াম। ইয়াত পেভিলিয়ন এটা আছে আৰু গ্ৰাউণ্ডটো আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত বনোৱা হৈছে। আৰু মই জানাত চাগে জিলাখনৰ এইটোৱে প্ৰথম ষ্টেডিয়াম। আৰু যদি চাইটো যদি আমি নধৰোঁ, ককাজাৰ চাইটো চাগে BTCতে এইখনে প্ৰথম ষ্টেডিয়াম। তো তাৰ কাৰণে খুব ভাল লাগিছে। আজি চবেই ইয়াত সাক্ষী হ'বলৈ আহিছে, চবেই সাক্ষী হ'ল, সকলোকে মই অভিনন্দন যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। আৰু বাকী ইয়াত সপোন আছে আৰু বনাব। জিলাৰ ষ্টেডিয়াম হিচাপে ইয়াত ছুইমিং ফিল্ড থাকিব লাগে, ইনডোৰ ষ্টেডিয়াম থাকিব লাগে, আৰু পাৰ্কিঙৰো ব্যৱস্থা নাই। অনাগত দিনত যদি মই সুযোগ পাওঁ, সপোনটো বাস্তৱ কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম। কাৰণে বহুত পুৰণা মানে এইটো ষ্টেডিয়াম লগা হৈছিল। বহুত বছৰ আমাৰ ওদালগুৰি ষ্টেডিয়াম এটা ভাল ষ্টেডিয়াম নাছিল। কিন্তু আমি ছিগনেচাৰ প্ৰজেক্ট বুলি আমাৰ এটা আসাম গভৰ্ণমেণ্টে একজন MLA ক 10 কোটি টকা দিছিল। এই 10 কোটিটো আমাৰ মাজবাট বিধায়ক মানে শ্ৰীযুত চৰণ বৰুৱাদেৱে আমাৰ এই ওদালগুৰিত পুৰণা মানে আমাৰ যোনখিনি লগা আছিল, এইটো এই ওদালগুৰি মাজমজিয়াত থকাৰ ষ্টেডিয়ামতে মানে 10 কোটি টকাটো দি পালে আমাৰ এই ওদালগুৰিত যোনটো অভাৱ আছিল, এই অভাৱটো আজি পূৰণ হৈ গ'ল। তাৰ কাৰণে মই বিশেষকৈ মাজবাট সমষ্টিৰ MLA ক মই ধন্যবাদ দিছোঁ। আৰু আমাৰ যিখিনি আমাৰ ওদালগুৰিৰ খেলুৱৈসকল ল'ৰা ছোৱালী আছে, ভৱিষ্যত আমাৰ এই অঞ্চলৰ পৰা মানে ভাল এটা খেলুৱৈৰ পৰা খেলি পালে ভাল এটা প্লেয়াৰ হ'ব। আৰু ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট লেভেলৰ পৰা ইণ্টাৰনেশ্যনেল লেভেলত এনেকৈ ফুটবল প্লেয়াৰ বুলি পাব বুলি মই আশা কৰিছোঁ। আৰু আহি থকা দিনবিলাক আমাৰ যিখিনি ইউথছবিলাকৰ কাৰণে আমাৰ এটা ভাল এটা ষ্টেডিয়াম পাইছে বুলি আজি আৰু এই প্ৰগ্ৰাম আছিল। আজি আকৌ বিশেষকৈ মানে আজিৰ দিনটো আমাৰ ওদালগুৰিৰ কাৰণে এটা ভাল দিন বুলি মই এইটোৱে কৈছোঁ। আজি এনেকুৱা এটা ভাল সুন্দৰভাৱে আজি এই ষ্টেডিয়ামটো আজি নিৰ্মাণ কৰি পেলাই আজি অ'পেনিং কৰা হ'ল। বাকী ৰাইজৰ কাৰণে বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত আজি বহুত গুৰুত্বপূৰ্ণ দিন যে আজি আমি ওদালগুৰি ষ্টেডিয়াম আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ কাৰণে সুবিধাটো পালোঁ। আৰু ইয়াৰ কাৰণে আমাৰ বিশেষকৈ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ডাঙৰীয়াক মই ধন্যবাদ দিব লাগিব। তেখেতৰ উদ্যোগতে এই ষ্টেডিয়ামটো নিৰ্মাণ হৈছিলে, কাৰণ এই ষ্টেডিয়ামটো মাজবাট সমষ্টিত পৰে। তো মই ভাবোঁ আজিৰ পৰা আমাৰ ওদালগুৰি অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন উদ্যম আকৌ বাঢ়িব। আৰু এই ষ্টেডিয়ামটো
নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ খালি এতিয়া আমি ফুটবলৰ কাৰণে আমি কৰিলোঁ তো ইয়াত বাকী ইনডোৰ ষ্টেডিয়ামৰ কামবিলাক আছে পৰৱৰ্তী সময়ত সেইবিলাক আমি কৰিব পাৰিম আৰু ইয়াৰ যিখিনি মাটি কালি মই নিজেও যিহেতু ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সুদীৰ্ঘ প্ৰায় 20 বছৰ মই ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে দায়িত্ব ল'বৰ কাৰণে সুযোগ আৰু সুবিধা পাইছিলোঁ আৰু এই ষ্টেডিয়ামৰ মাটি আমি ৰাখিবৰ কাৰণে সক্ষম হৈছিলোঁ কিছু মাটি আমি কিনিবলগীয়া হৈছিল এটা ফুল প্লেজেড ষ্টেডিয়াম কৰিবৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা ইয়াত আমি পালোঁ মই আশা কৰিম আমাৰ ওদালগুৰি যিসকল খেলুৱৈ আছে এতিয়া খেলাৰ কাৰণে এটা সুযোগ আৰু সুবিধাটো পাব আৰু যিহেতু ওদালগুৰি অঞ্চলটো বিশেষকৈ ফুটবল খেলত যথেষ্ট মানে নাম আছে বহুত প্লেয়াৰ ইয়াৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে আজিৰ তাৰিখত তেওঁলোকে স্পৰ্টছ পেঞ্চনো পাবৰ কাৰণে সক্ষম হৈছে এই ষ্টেডিয়ামটো হোৱাৰ লগে লগে নৱপ্ৰজন্ম আৰু বিশেষকৈ ফুটবল ক্ষেত্ৰত আৰু বেছি আগবাঢ়ি যাব মই সেইটো আশা কৰিছোঁ এই দিনটো খুব এটা ভাল দিন বুলি ক'ব লাগিব কাৰণ আমাৰ ওদালগুৰি জিলাৰ ভিতৰত ওদালগুৰি সেই মাজমজিয়া বুলি ক'ব লাগিব ওদালগুৰি টাউনৰ ভিতৰতে আমাৰ ওদালগুৰি ষ্টেডিয়াম নিৰ্মাণ হ'ল আজি সেই নিৰ্মাণ কমপ্লিট হৈ যোৱা মানে উদ্বোধন কৰা হ'ল পোনপ্ৰথমে মই ধন্যবাদ দিব লাগিব আমাৰ সন্মানীয় মাছবাৰ সমষ্টিৰ বিধায়ক চৰণ বৰা ডাঙৰীয়াক আৰু লগতে মই ধন্যবাদ দিব লাগিব আমাৰ প্ৰাক্তন মন্ত্ৰী সন্মানীয় ৰেণ দৈমাৰী ডাঙৰীয়াক তেখেতসকলৰ নেতৃত্বত আজি সি সম্পূৰ্ণভাৱে এই ষ্টেডিয়ামটো মানে কমপ্লিট হৈ গ'ল নিৰ্মাণটো কমপ্লিট হৈ গ'ল কাৰণ তেখেতসকলৰ যদি সেই পদক্ষেপটো নল'লে হয় তেতিয়াহ'লে আমাৰ এই ষ্টেডিয়ামটো আজিলৈকে নহ'লে হয় কাৰণ যিবিলাক ক্ৰীড়াৰ লগত জড়িত তেখেতসকলে মনৰ এটা উৎসাহ পাব কাৰণ যেনেকুৱা ধৰণৰ আমাৰ ওদালগুৰিত মানে ষ্টেডিয়ামবিলাক থাকিব লাগে খেলুৱৈসকলক যি ধৰণৰ ফেচিলিটি পাব লাগে ঠিক তেনেকুৱা ফেচিলিটি পোৱা নাছিলে আজিৰ পৰা তেখেতসকলে এটা মানে নতুন মানে মাদ্ৰাৰে তেখেতসকলে মানে ফুটবল এটা বা ফুটবল হওক যিকোনো খেলুৱৈ তেখেতসকলে এটা উৎসাহ পাব ইয়াৰ কাৰণে যিটো আজি খুব ভাল দিন বুলি ক'ব লাগিব ইয়াৰ কাৰণে আহি থকা দিনত যাতে আমি সেই ষ্টেডিয়ামখন ভালকৈ যত্ন লৈ আৰু সেই ষ্টেডিয়ামৰ যোগেদি বহুত মানে ল'ৰা ছোৱালী যাতে ক্ৰীড়াৰ লগত জড়িত থকা ল'ৰা ছোৱালীবিলাক যাতে আগুৱাই যাব পাৰে এইখিনি মই ক'লোঁ আৰু ধন্যবাদ টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট গ্লোবেল NE 24/7